এই নিৰামিষ কাঁহীখনত আছে আজি কঁঠালৰ এটা ৰেচিপি। কেঁচা কঁঠাল ভাইটি এটাই খাবৰ কাৰণে এয়া ধুনীয়াকৈ গুচাই মেলি কলপাতেৰে মেৰিয়াই পলিথিনত বান্ধি দি পঠিয়াইছিল। আমি গোটেইকেইটাই খালোঁ। খোৱাৰ পাছত যিখিনি থাকিলে তাকে বোলো নষ্ট নকৰি ধুনীয়াকৈ এখন আঞ্জা ৰান্ধি পেলাওঁ। এয়া কঁঠালখিনি মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপাছত কেৰাহীত তেল গৰম কৰি তাতে দিলোঁ আধা চামুচ পাঁচফোৰণ, কেঁচা জলকীয়া দুটা আৰু এটা পিঁয়াজ ডাঙৰ, সেইটো অলপ কাটি ল'লোঁ। কাটি লৈ পিঁয়াজ আৰু কঁঠাল একেলগতে দি ভালকৈ ভাজিলোঁ। অলপ সময় ভজাৰ পাছতে ইয়াত দিলোঁ জোখমতে নিমখ আৰু হালধি। অকণমান ভজাৰ পাছত আকৌ দিলোঁ ইয়াত গোটা মছলা মই তিয়াই থৈছিলোঁ, এইখিনি বটি ল'লোঁ। জিৰা, ধনিয়া, লং, ইলাচি, জালুক আৰু শুকান জলকীয়া এটা আৰু অকণমান পানী দি এইখিনি গাপতে 10 মিনিটমান সিজিবলৈ দিলোঁ। আলু নাই, কঁঠালখিনি সিজোতে কিন্তু বেছি সময় নালাগিল। আৰু ঢাকোনখন উদঙাই লৈ হোৱাৰ আগে আগে ইয়াত এচামুচ গৰম মছলা দি দিলোঁ। খাবলৈ বহুত সোৱাদ হৈছিল আৰু এয়া নিৰামিষ